Hello everyone, তোমালোকৰ ক্লাছ 9ৰ এনুৱেল এক্সামো আহি আছে। চ' এনুৱেল এক্সামৰ কাৰণে তোমালোকৰ ইম্পৰ্টেণ্ট চেপ্টাৰটো হ'ল গতি, হয়নে? ক্লাছ 9ৰ তোমালোকৰ গতি চেপ্টাৰটো ফিজিক্স পৰ্চনৰ গতি চেপ্টাৰটো ইম্পৰ্টেণ্ট। চ' ইয়াৰে মই তোমালোকৰ লগত 10টা MCQ ডিছকাছ কৰি দিছোঁ। একেটা কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট। এনেকুৱা নহয় যে একেটা কুৱেশ্যন মই তোমালোকক কমন দিছোঁ বা কিবা, বাট একেটা কুৱেশ্যন যদি তোমালোকে চাই যোৱা তোমালোকৰ কিতাপখনৰ মেক্সিমাম পৰ্চনেই ৰিভাইজ হৈ যাবগৈ। এইকেইটা চালে মানে এনেকুৱা হৈ যাব যে এটা এটা টপিক তোমালোকৰ হৈ গৈছে। চ' প্ৰতিটো টপিকৰ পৰা মই এটা এটা কুৱেশ্যন লৈ আনিছোঁ যাতে তোমালোকে ধুনীয়াকৈ এটেম্প কৰিব পাৰা। ইজি হয় কুৱেশ্যনকেইটা, ইমানো টান নহয়, জাষ্ট চাই যোৱা হ'ল। যদি কুৱেশ্যন কৰিব পাৰিছা ৱেল এণ্ড গুড, যদি কৰিব পৰা নাই আকৌ ভালদৰে পঢ়িব লাগিব হ'ল। চ' ভিডিঅ'বোৰ যদি তোমালোকৰ ভাল লাগে লাইক কৰিবা, শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিবা, ঠিক আছে। চ' প্ৰথম কুৱেশ্যনটো হ'ল এছাৰশ্যনৰ ৰিজন দিছে দেই, আৰু তোমালোকৰ যোনটো পেটাৰ্ণটো গমেই পাইছে যে এছাৰশ্যনৰ ৰিজন আহে, MCQ আহে, হয়নে? চ' চোৱা প্ৰথম কুৱেশ্যনটো উক্তিটো কি দিছে যে কোনো বস্তু বা যান বাহনে যদি সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰে তেন্তে তাক আমি সুষম গতি বুলি ক'ম। হ'ল, এইটো এইটো তুমি, হ'ল। দুইটা আমি এইটো ৰাস্তাত 2 মিটাৰ পাৰ ছেকেণ্ডত গৈ আছোঁ। 2 মিটাৰ পাৰ ছেকেণ্ড, 2 মিটাৰ পাৰ ছেকেণ্ড। এতিয়া মিটাৰ পাৰ ছেকেণ্ড কাৰ একক জানানে? যদি জানা কমেণ্টত জনাবা, যদি নাজানা ইয়াৰ ওপৰত কুৱেশ্যন এটাও আছে, একেবাৰে লাষ্টত শেষলৈ চাই থাকা। চ' 2 মিটাৰ পাৰ ছেকেণ্ডত গৈ আছে। এতিয়া যে 2 মিটাৰ পাৰ ছেকেণ্ডত গৈছে, ময়ো 2 মিটাৰ পাৰ ছেকেণ্ডতে গৈছোঁ, তুমিও 2 মিটাৰ পাৰ ছেকেণ্ডতে গৈছোঁ। ধৰি লোৱা 1 ছেকেণ্ডত মই ইমানখিনি গ'লোঁ, 2 ছেকেণ্ডত মই 4 মিটাৰ পাৰ ছেকেণ্ডত যাম, 3 ছেকেণ্ডত মই 6 মিটাৰ পাৰ ছেকেণ্ড যাম। চ' 1 ছেকেণ্ডত যিহেতু 2 মিটাৰকৈ গৈ আছোঁ, চ' 2 ছেকেণ্ডত মই 4কৈ যাম। মানে কি, সুষম গতি মই কৰি আছোঁ। মানে যিমান সময় লৈ আছে মই যিমান স্পীডত গৈ আছিলোঁ সেইটো স্পীডতে গৈ আছোঁ। সেইটো তেতিয়া আমি তাক কি বুলি ক'ম? সুষম গতি বুলি ক'ম। যে কোনো বস্তু বা যান বাহনে যদি সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰে তাক আমি সুষম গতি বুলি ক'ম। অ'কে, তাৰ যুক্তিটো কি দিছে, যে ৰিজনটো কি দিছে, বিভিন্ন কাৰণত এইটো মানে কি হ'ল আমাৰ এইটো শুদ্ধ। নেক্সট, বিভিন্ন কাৰণত গাড়ী মটৰ আদিয়ে বেছি সময়ৰ বাবে সুষম গতিত যোৱাটো সম্ভৱ নহয়। এইটো হয়নে? চোৱা, এতিয়া তোমালোকে যদি জানা ক্ৰুজ কণ্ট্ৰল যদি নাম শুনিছা, চ' গাড়ী এখনত ক্ৰুজ কণ্ট্ৰলটো যদি তোমালোকে টিপি থৈ দিয়া 60ত, বোলে 60 মিটাৰ পাৰ ছেকেণ্ডত থৈ দিছা, চ' হাইৱেত গৈ আছা তুমি 60 মিটাৰ পাৰ ছেকেণ্ডলৈ যাই থাকিব, আনলেছ এণ্ড আনটিল যেতিয়ালৈ তোমালোকে ব্ৰেক এপ্লাই নকৰা 60 মিটাৰতে যাই থাকিব। ইয়াতে কি কৈছে যে বিভিন্ন কাৰণত গাড়ী মটৰ আদিয়ে বেছি সময়ৰ বাবে সুষম গতিত যোৱাটো সম্ভৱ নহয়। ভুল, আমি যাব পাৰোঁ। চ' কি হ'ল, এছাৰ্টশ্যন এইটো উক্তিটো সত্য, আৰটো অসত্য। কমেণ্টত জনাইছা। আৰু একচুৱেলি তোমালোকৰ কাৰ কিমানটা শুদ্ধ হয় কমেণ্টত জনাবাচোন। উক্তি 2 নম্বৰ কুৱেশ্যনটো চোৱা, দ্ৰুতি আৰু বেগ দুইটা একে হ'লেও দুইটা একে নহয় বুলি কৈছে। চোৱা, দ্ৰুতি আৰু বেগ দুইটা একে হ'লেও একে নহয়। অ'কে, মই পেজটো অলপমান ছাইডত দি লৈছোঁ। চোৱা, দ্ৰুতি আৰু কি বুলি কৈছে, বেগ। হ'ল, দ্ৰুতিটোক ইংলিছত কি বুলি কয় জানানে তোমালোকে? স্পীড। আৰু বেগটোক কি বুলি কয়? ভেলচিটি। হ'ল, চোৱা, এই দ্ৰুতি মানে স্পীড। তোমালোকে চোৱাচোন, গাড়ীত তোমালোকে এনেকুৱা মটৰ এটা দেখিছানে? মটৰ বোলে, চৰি, অডোমিটাৰ দেখিছা? অডোমিটাৰটোত কি হয়, যে গাড়ীখনত এনেকৈ থাকে ন, যিখিনিৰ পৰা 0, 30, 60, 80, 100, 120, 200, এনেকৈ তোমালোকৰ অডোমিটাৰটো থাকে গাড়ীখনে। যেতিয়া গাড়ীখন চলা আৰম্ভ হয় তেতিয়া যোনডাল কাটা হয়, প্ৰথমে 0 আছিল, 0ৰ পৰা 60 আহিব, বা যিমান স্পীড গৈছে সিমান স্পীডত কাটাডাল ঘূৰিবলৈ আৰম্ভ কৰিব নকৰে, হয়নে? এই যে স্পীডটো হ'ল মানে কিমান স্পীডত গৈছে, মই 60ত গৈ আছোঁ, হ'ল, এইটো হ'ল স্পীড। আৰু ইয়াৰ ভেলচিটি মানে কি, যে মই 60 মিটাৰ পাৰ ছেকেণ্ডত গৈ আছোঁ ক'ত? পূবৰ দিশে, পশ্চিমৰ দিশে। মানে কি কৈছোঁ, যে দ্ৰুতি হ'ল এটা স্কেলাৰ কোৱান্টিটি। মনত ৰাখিবা, স্কেলাৰ ৰাশি। এইটো বস্তু তোমালোকৰ আকৌ ক্লাছ 10তে লাগিব। হ'ল, আৰু বেগটো কি, এটা ভেক্টৰ ৰাশি। স্কেলাৰ ৰাশি কাকো যাৰ অনলি কি আছে, মান আছে। আৰু ভেক্টৰ ৰাশি কাৰ, মান প্লাছ কি, দিশ এটা আছে। দিশ, যে ই পূবত গৈ আছেনে,
ই পশ্চিমত গৈ আছে নে উত্তৰত গৈ আছে হ'ল পূব গৈছে পশ্চিম গৈছে উত্তৰ গৈছে যদি ধৰি লওক মই 2 কিলোমিটাৰ পাৰ আৱাৰত বা 2 মিটাৰ পাৰ ছেকেণ্ডত মই উত্তৰৰ ছাইডে গৈ আছোঁ মোৰ মানটো কৈ দিলে 2 মিটাৰ পাৰ ছেকেণ্ড প্লাছ মই উত্তৰৰ ছাইডে গৈ আছোঁ দিশটো কৈ দিলে যেতিয়া কোনোবা এটা ৰাশিৰ মান আৰু দিশ থাকে তেতিয়া তাক আমি কি বুলি ক'ম ভেক্টৰ কোৱান্টিটি বা ভেক্টৰ ৰাশি বুলি ক'ম হ'ল এতিয়া যে কৈছে দ্ৰুতি আৰু বেগ দুইটা একে হ'লেও একে নহয় এইটো কাৰণে দ্ৰুতিৰ কি হয় তোমালোক স্কেলাৰ কোৱান্টিটি আৰু স্কেলাৰ কোৱান্টিটি তোমালোকৰ কি হয় যে স্কেলাৰ কোৱান্টিটি কি হয় তোমালোকৰ অনলি মানটো থাকে হ'ল কিন্তু ইয়াত এক্সট্ৰা কি আহি গ'ল দিশটো আহি গ'ল এক্সট্ৰা যিহেতু দিশটো আহি গ'ল ইহঁত দুইটা একে হ'লেও একে নহয় কাৰণ ইয়াততো এক্সট্ৰা কি লাগে দিশটো লাগে মানে ইহঁত দুইটা একে হ'লেও একে নহয় এইটো এতিয়া শুদ্ধ হ'ল নেক্সট দ্ৰুতিৰ ক্ষেত্ৰত দিশ বিবেচনা কৰা হয় চোৱা দ্ৰুতিৰ ক্ষেত্ৰত কি কৈছে দিশ বিবেচনা কৰা নহয় নহয় কৰিছোনে স্কেলাৰ ৰাশিৰ অনলি মান আছে দিশটো নাই মানে এইটো শুদ্ধ কিন্তু বেগৰ ক্ষেত্ৰত দিশ বিবেচনা কৰা হয় এইটো শুদ্ধ হ'ল চোৱা এছাৰশ্যন আৰু ৰিজন দুইটা কাৰেক্ট এ আৰু আৰ দুইটা সত্য আৰ হৈছে এৰ সঠিক ব্যাখ্যা এইটো ইয়াৰ সঠিক ব্যাখ্যা হয়নে হয় তো এ ইজ দ্য কাৰেক্ট এনচাৰ হ'ল দ্ৰুতি আৰু বেগ দুইটা একে নহয় তাৰ ৰিজনটো হ'ল ইয়াত দিশ আহে এটা দিশ নাই হ'ল বুজিলা নেক্সট কুৱেশ্যন নম্বৰ 3 সুষম বেগত গৈ থকা বস্তু এটাক দূৰত্ব সময় লেখত প্ৰকাশ কৰিলে আমি সৰলৰেখা পাওঁ এইটো কুৱেশ্যন তোমালোকৰ যেতিয়া তোমালোকে কিতাপখন মেলিবা লাষ্টৰ ছাইডে তোমালোকে গ্ৰাফৰ যোনকেইটা পৰ্শ্যন আছে ন সেইটো ছাইডে তোমালোকে গ্ৰাফ য'ত আছিল তো তাত দেখা পাবা এইটো কি হয় সৰলৰেখা হয় আৰু সুষম ত্বৰণত প্ৰকাশ কৰি থাকিলে ইয়াকো আমি সৰলৰেখা পাওঁ মনত ৰাখিবা সুষম বেগত গৈ থাকিলেও সৰলৰেখা পাম আৰু সুষম ত্বৰণত গৈ থাকিলেও সৰলৰেখা পাম এছাৰশ্যনটো কাৰেক্ট উক্তিটো কাৰেক্ট যুক্তিটোও কাৰেক্ট হয়নে এতিয়া এইটো কি হ'ল কৈছে সুষম বেগত আৰু সুষম ত্বৰণ দুইটাও বেলেগ বেলেগ এছাৰশ্যন ৰিজন দুইটা শুদ্ধ আৰ হৈছে এৰ সঠিক ব্যাখ্যা নহয় এছাৰশ্যন আৰু ৰিজন দুইটা সত্য কিন্তু আৰ এৰ সঠিক ব্যাখ্যা নহয় হ'ল দুইটা শুদ্ধ কিন্তু এটা আনটোৰ ভালদৰে বুজোৱা নাই মানে দুইটা বেলেগ বেলেগ যিহেতু বস্তু হ'ল নেক্সট কুৱেশ্যন নম্বৰ 4 আৰ ব্যাসাৰ্ধৰ এটা বৃত্তীয় পথেৰে এটা কণাই গতি কৰিছে বৃত্তীয় পথটোৰ গতি আধা কৰাৰ পিছত কণাটোৰ সৰণ কি হ'ব হ'ল সৰণ কি বুলি কৈছে সৰণটোক ইংলিছত কি বুলি কয় আমি জানোনে আমি জানো কি বুলি কয় ডিছপ্লেচমেণ্ট মানে হ'ল সৰণ মানে কি চোৱা মই এ পইণ্টত আছোঁ আৰু তুমি যাব লাগে বি পইণ্টত হ'ল ছাপ'জ মই এ পইণ্টৰ পৰা বি পইণ্টলৈ এনেকৈ গৈছোঁ হ'ল একদম বহুত দীঘল ঘূৰি মই বি পালোঁগৈ হ'ল এইটো এ পইণ্টৰ পৰা বি পইণ্টলৈ যিমানখিনি অৱস্থান মই ভ্ৰমণ কৰিলোঁ তাক আমি কি বুলি ক'ম দূৰত্ব হ'ল এৰ পৰা বিলৈ যদি 1 কিলোমিটাৰ আছিল ধৰি লোৱা এৰ পৰা বিলৈ 1 কিলোমিটাৰ এইখিনি এৰ পৰা বিলৈ 1 কিলোমিটাৰ ছাপ'জ মই এৰ পৰা বিলৈ যাওঁতে 5 কিলোমিটাৰ লগালোঁ এৰ পৰা বিলৈ যাওঁতে যে সেই 5 কিলোমিটাৰটো লগালোঁ সেই 5 কিলোমিটাৰটো হ'ল কি দূৰত্ব আৰু সেই এৰ পৰা এটো কি এটা প্ৰাৰম্ভিক পইণ্ট আৰু বিটো কি পইণ্ট অন্তিম পইণ্ট এই প্ৰাৰম্ভিক পইণ্টৰ পৰা অন্তিম পইণ্টলৈ ইহঁতৰ মাজৰ যোনটো ন্যূনতম দূৰত্ব মিনছ এ শ্বৰ্টকাট হ'ল দ্য ডিষ্টেঞ্চ বিটুইন আ ফাইনেল পজিশ্যন এণ্ড দ্য ইনিচিয়েল পজিশ্যন এণ্ড দ্য ফাইনেল পজিশ্যন হ'ল একচুৱেলি দ্য ডিফাৰেঞ্চ বিটুইন দ্য ইনিচিয়েল পজিশ্যন এণ্ড দ্য ফাইনেল পজিশ্যন হ'ল মানে শ্বৰ্টেষ্ট পাথ ইহঁত দুইটাৰ মাজৰ যোনটো হ'ব এ আৰু বি ন্যূনতম দূৰত্ব মিনছ শ্বৰ্টেষ্ট পাথ চ' সেইটোক আমি কি বুলি ক'ম সৰণ আৰু ইংলিছত কি বুলি ক'ম ডিছপ্লেচমেণ্ট বুজিলা এতিয়া কৈছে আৰ ব্যাসাৰ্ধ এটা বৃত্তীয় পথেৰে এটা কণাই যেতিয়া গতি কৰিছে এটা কি কৈছে বৃত্তীয় পথ আছে ডাঙৰকৈ আকৌ এটা বৃত্তীয় পথ এনেকুৱা হ'ল এইটো তাৰ কি কেন্দ্ৰ বৃত্তৰ পৰা পৰিধিলৈ টানা ৰেখাডালক আমি কি বুলি কওঁ জানানে কি কওঁ ব্যাসাৰ্ধ হয়নে কুৱেশ্যনটো মতে কি কৈছে যে এইখিনিত এটা কণা আছে হা এ নামৰ ধৰি লওক কণা এটা আছে সেই কণাটোৱে ইয়াৰ পৰা আৰম্ভ কৰিছে
আৰু আধা ভ্ৰমণ কৰিছে। ইমানখিনি মানলৈ ভ্ৰমণ কৰিছে। ধৰি ল'লোঁ যে এই কণাটোৱে এৰ পৰা আৰম্ভ কৰি ইফালে আহি আকৌ এ পালেহি। হ'ল? সেইটো ক্ষেত্ৰত সৰণ কি হ'ব? সৰণ কি হ'ব? আৰু কুৱেশ্যনটোৰ মতে, আমাৰ কুৱেশ্যনটোৰ মতে কি কৈছে যে এইটো হ'ল ব্যাসাৰ্ধ, এইটো হ'ল এ কণা। এই এৰ পৰা কি কৈছে যে যদি কণাটোৱে আধা অতিক্ৰম কৰে, মিনছ অলমষ্ট ইমানখিনি মানে আধা হ'ল, ইয়াৰ পৰা আকৌ টানি দিলোঁ এনেকৈ চিধাকৈ হ'ল, এইখিনি হ'ল আৰ। এইটো হ'ল আৰু দুটা মিলি কি হ'ল 2r হ'ল। ইয়াতে সৰণ কিমান হ'ব এতিয়া? হ'ল সৰণ মানে কি কৈছোঁ যে প্ৰাৰম্ভিক পইণ্ট আৰু অন্তিম পইণ্টৰ মাজৰ যোনটো ন্যূনতম দূৰত্ব তাক আমি কি বুলি কওঁ? সৰণ বুলি কওঁ। এতিয়া যদি কোনোবা এটা বস্তু য'ৰ পৰা আৰম্ভ হৈ আহি পেলাই আকৌ তাতেই শেষ হয়, তেতিয়া তাৰ সৰণৰ মান সদায় 0 হয়, মনত ৰাখিবা। য'ৰ পৰা আৰম্ভ হয় তাতেই যদি শেষ হয় তেতিয়া সৰণৰ মান সদায় 0। মনত ৰাখা যে য'ৰ পৰা আৰম্ভ হৈ য'ত শেষ হয়, য'ৰ পৰা আৰম্ভ হৈ যদি ক'ৰবাৰ পৰা আৰম্ভ হৈ আকৌ সেই পইণ্টটোতে হয়, তেতিয়া আমি তাক কি বুলি ক'ম? সৰণ 0 হোৱা বুলি ক'ম। কিন্তু আমাৰ কণ্ডিশ্যনটোত কৈছে যে প্ৰথম পইণ্টত এটো ক'ৰ পালেহি? আধা অতিক্ৰম কৰি এইখিনি পালেহি। হ'ল? ইয়াতে এতিয়া ইয়াৰ কি হ'ব সুধিছে? সৰণ মানে ন্যূনতম দূৰত্ব। ইয়াৰ পৰা ইয়ালৈ কিমান আছিল? r। ইয়াৰ পৰা ইয়ালৈ r, মানে r প্লাছ r টোটেল কিমান হ'ল? 2r। ন্যূনতম দূৰত্ব কিমান হ'ল? 2r। হ'ব? বুজিছা এইটো? কিমান হ'ল? 2r হ'ল। 3 4 অ'কে। 5th নাম্বাৰ কুৱেশ্যন 5। চলনক্ষম বস্তুৰ ইম্পৰ্টেণ্ট দেই। চলনক্ষম মানে চলি থকা বস্তুৰ বাবে তলৰ কোনটো কিছুমান ক্ষেত্ৰত 0 হয়? গড় দ্ৰুতি। কি কৈছে? গড় দ্ৰুতি মানে কি? স্পীড মানে কি? দূৰত্ব ডিভাইডেড বাই সময়। এইটো কি হয়? দ্ৰুতি। আৰু গড় দ্ৰুতি কি? মুঠ দূৰত্ব ডিভাইডেড বাই মুঠ সময়। এইটো কি হ'ল তোমাৰ? গড় দ্ৰুতি হ'ল। দেন কি কৈছে? সৰণ। এইটো মান 0 হ'ব পাৰিবনে? চোৱা, মুঠ দূৰত্ব মই এ পৰা বি লৈ, ধৰি লওক মই এ পৰা এই এ ডছলৈ পাইছোঁহি। এ পৰা এ ডছ পাওঁতে মোৰ কিবা এটা দূৰত্ব হ'লনে নাই? দূৰত্ব 0 হ'ল জানো? নাই হোৱা। মানে গড় দ্ৰুতি কেতিয়াও 0 নহ'ব। এইটো কণ্ডিশ্যনত হ'ল। দেন সৰণ 0 হ'ব পাৰেনে? এইটো চোৱা, এই ওপৰৰ কণ্ডিশ্যনটোতে আছে যে য'ৰ পৰা আৰম্ভ হৈ যদি আকৌ শেষ তাতেই হয়, তেতিয়া তাৰ সৰণৰ মান 0 হ'ব। হ'ল? সৰণৰ পিছত কি আছে? গড় বেগ। খৰহে লিখি দিওঁ। গড় বেগ মানে কি? সৰণ মানে ডিছপ্লেচমেণ্ট ডিভাইডেড বাই সময়। গড় বেগ মানে কি? সৰণ আমাৰ 0 হ'ব পাৰে। মানে এইটো 0 বাই টাইম ইজিকুৱেল টু 0, মানে গড় বেগো 0 হ'ব পাৰে। আৰু অতিক্ৰম কৰা দূৰত্ব জাষ্ট ক'লোঁ যে অতিক্ৰম কৰা দূৰত্ব 0 হ'ব নোৱাৰে। চোৱা, এতিয়া আমাৰ কোন দুটা কণ্ডিশ্যনত 0 হৈছে? গড় দ্ৰুতি নহয়, সৰণ 0 আৰু গড় বেগ 0। সৰণ আৰু গড় বেগ 0। এতিয়া চোৱা, কুৱেশ্যনটোত কি কৈছিল যে চলনক্ষম বস্তুৰ বাবে, মানে চলি থকা বস্তুৰ বাবে হ'ল সৰণ আমি ক'ত উলিয়াওঁ? চোৱা, এটা যেতিয়া প্ৰাৰম্ভিক পইণ্ট লাগিব, এটা অন্তিম পইণ্ট লাগিব। সেই প্ৰাৰম্ভিক পইণ্ট আৰু অন্তিম পইণ্ট, সেই দুটা পইণ্ট আমাৰ কি হ'ব লাগিব? ষ্টেটিক পজিশ্যন। ডেট মিনছ সেইকেইটা বস্তু ৰৈ থাকিব লাগিব। ৰৈ থাকিলেহে তেতিয়া আমি কি কৰিব পাৰিম? তাৰ ক্ষেত্ৰত আমি কি উলিয়াব পাৰিম? 0 হয় নে নহয় মানে আমি চাব পাৰিম। সৰণ তোমাৰ স্থিতিশীল অৱস্থাত আমি চাব পাৰোঁ। কিন্তু গড় বেগ সেইটো আমি কিহত চাব লাগিব? যেতিয়া বস্তু এটা চলন হৈ থাকে, মানে চলি থাকে, তেতিয়াও আমি ওলাব পাৰোঁ গড় বেগ। হ'ল? তো এনচাৰটো কিমান হ'ব? চি। মনত ৰাখিবা, সৰণ স্থিতিশীল মিনছ এটা প্ৰাৰম্ভিক পইণ্ট লাগিব আৰু এটা অন্তিম পইণ্ট লাগিব। আৰু সিহঁত দুইটাৰ মাজৰ যোনটো ন্যূনতম দূৰত্ব তাকেই আমি কি বুলি ক'ম? গড় বেগ, সৰণ বুলি ক'ম।
হ'ল নেক্সট কুৱেশ্যন নম্বৰ 6 তলৰ কোনটো ভেক্টৰ ৰাশি নহয় তলৰ কোনটো ভেক্টৰ ৰাশি নহয় মানে কি স্কেলাৰ ৰাশি ভেক্টৰ ৰাশি নহয় যদি স্কেলাৰ ৰাশিয়ে হ'ব ন এতিয়া কি কৈছে ভেক্টৰ ৰাশি নহয় মিন্স ত্বৰণ মানে কি ত্বৰণ মিন্স এক্সিলাৰেশ্যন মানে কি আছিল জানানে ভেল'চিটি ডিভাইডেড বাই টাইম ভেল'চিটি মানে কি বেগ ডিভাইডেড বাই সময় সেইটো মানে হ'ল ত্বৰণ এতিয়া কি কৈছে তলৰ কোনটো ভেক্টৰ ৰাশি নহয় বেগটো ভেক্টৰ ৰাশি হয়নে নহয় চোৱা বেগটো ভেক্টৰ ৰাশি ইয়াত আমি 2 মিটাৰ পাৰ ছেকেণ্ড উত্তৰৰ চাইডে মানে এইটো কি হ'ল ভেক্টৰ ৰাশি হয় ভেক্টৰ ৰাশি নহয় সুধিছে এইটো হয় বেগ ভেক্টৰ ৰাশি হয় জাষ্ট ক'লোঁ বেগটো ভেক্টৰ ৰাশিৰ কাৰণে ত্বৰণটো ভেক্টৰ ৰাশি ত্বৰণ ভেক্টৰ ৰাশি বেগ ভেক্টৰ ৰাশি দেন সৰণ ডিছপ্লেচমেণ্ট ইমান মিটাৰ উত্তৰৰ চাইডে এইটো কি ৰাশি ভেক্টৰ ৰাশি দ্ৰুতি স্পীড 2 মিটাৰ পাৰ ছেকেণ্ড বাছ এইটো কোনো ভেক্টৰ ৰাশি নহয় ইয়াৰ আমি দিশ নাপাওঁ মানে দিশ নিলিখোঁ আমি ইয়াৰ অনলি মানটো লিখোঁ সেইটো কাৰণে দ্ৰুতি ইজ আ ভেক্টৰ কোৱান্টিটি বা ভেক্টৰ ৰাশি দেন কুৱেশ্যন নম্বৰ 7 তলৰ কোনটো ত্বৰণৰ এটা একক নহয় মনত ৰাখিবা ত্বৰণ মিন্স এক্সিলাৰেশ্যন এণ্ড এক্সিলাৰেশ্যনৰ ক্ষেত্ৰত সদায় আমি তলত ছেকেণ্ড স্কুৱেৰ লিখোঁ মনত ৰাখিবা ত্বৰণৰ ক্ষেত্ৰত আমি সদায় ছেকেণ্ড স্কুৱেৰ লিখোঁ ছেকেণ্ড স্কুৱাৰ ডিভাইডেড বাই মানে স্লেছ হিচাপত থাকিব বা এইটোকে আমি কি বুলি লিখিব পাৰোঁ ছেকেণ্ড টু দ্য পাৱাৰ -2 এইটো ছেকেণ্ড স্কুৱাৰ আছে কোনটো নাই কিলোমিটাৰ পাৰ ছেকেণ্ড ডেট মিনছ এইটো কি নহয় বুজিলা ত্বৰণৰ একক নহয় হ'ল নেক্সট কোনো বস্তুৱে একক সময়ত অতিক্ৰম কৰা দূৰত্বক আমি কি বুলি কওঁ দূৰত্ব ডিভাইডেড বাই টাইম ক'ত আছে চোৱা দূৰত্ব ডিভাইডেড বাই টাইম কি দ্ৰুতি এনচাৰটো কি হ'ল দ্ৰুতি হ'ল এইখিনি দ্ৰুতি বুলি লিখিম তলৰ কোনো এটা বস্তুৱে একক সময়ত হোৱা সৰণৰ পৰিৱৰ্তন মনত ৰাখিবা এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন কি কৈছে সৰণ বুলি কোৱা নাই সৰণৰ পৰিৱৰ্তন মানে কি বেগ মানে কি সৰণ বাই টাইম সৰণৰ পৰিৱৰ্তন মানে কি সৰণ ডিভাইডেড বাই চোৱা এইখিনিতে ইম্পৰ্টেণ্ট কেটছ এটা আছে তো কেনেকুৱা যে পৰিৱৰ্তন মনত ৰাখিবা আমি যেতিয়া ফিজিক্সত মানে পদাৰ্থ বিজ্ঞান বিভাগৰ এইটো চেপ্টাৰ হয়নে যেতিয়া পৰিৱৰ্তন লিখোঁ পৰিৱৰ্তন মিন্স কি ডিভাইডেড বাই আমি টাইম লিখিম সৰণ ডিভাইডেড বাই টাইম এইটো কি লিখোঁ বেগ হ'ল সৰণৰ পৰিৱৰ্তন মানে কি বেগ ডিভাইডেড বাই টাইম সৰণৰ পৰিৱৰ্তনক কি বোলা হয় সৰণৰ পৰিৱৰ্তন মানে সৰণৰ পৰিৱৰ্তন মিন্স বেগ ডিভাইডেড বাই টাইম মানে কি ত্বৰণ মনত ৰাখিবা হ'ল নেক্সট বেগৰ SI ইউনিট ত্বৰণৰ ক্ষেত্ৰত তলত স্কুৱাৰ থাকে আৰু বেগৰ ক্ষেত্ৰত তলত এটাই থাকিব হ'ল কোনটো মিটাৰ পাৰ ছেকেণ্ড SI একক সুধিছে এইটোক আমি কি বুলি ক'ম CGS আৰু এইটো SI ষ্টেণ্ডাৰ্ড ইউনিট হ'ল মিটাৰ পাৰ ছেকেণ্ড চ' একেটাই আছিল তোমালোকক আশা কৰোঁ বুজি পাইছা যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা হ'ল থেংক ইউ